অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভৰ্চ হৈ গ'ল। অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভৰ্চ হৈ গ'ল। সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব। সেইকাৰণে মই ভাবো যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই, কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মোৰ লগত পাৰ্চনেল কৰিছে, গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব, মইতো আপত্তি কৰিব নোৱাৰো, কিন্তু তেওঁক বিজেপিয়ে ল'লে ঘৰত মই ডাইভৰ্চ কৰিব লাগিব। সেইকাৰণে এইটো লৈ পেলাই বহুত বেছি জল্পনা কল্পনা কৰি লাভ নাই। এইটো বহুত মই থাকালৈকে নহয়, মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে, তেওঁক সেইটো লৈ মই নকওঁ। অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভৰ্চ হৈ গ'ল। অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভৰ্চ হৈ গ'ল। সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব। সেইকাৰণে মই ভাবো যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই, কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মোৰ লগত পাৰ্চনেল কৰিছে, গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব, মইতো আপত্তি কৰিব নোৱাৰো, কিন্তু তেওঁক বিজেপিয়ে ল'লে ঘৰত মই ডাইভৰ্চ কৰিব লাগিব। সেইকাৰণে এইটো লৈ পেলাই বহুত বেছি জল্পনা কল্পনা কৰি লাভ নাই। এইটো বহুত মই থাকালৈকে নহয়, মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে, তেওঁক সেইটো লৈ মই নকওঁ। অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভৰ্চ হৈ গ'ল। অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভৰ্চ হৈ গ'ল। সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব। সেইকাৰণে মই ভাবো যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই, কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মোৰ লগত পাৰ্চনেল কৰিছে, গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব, মইতো আপত্তি কৰিব নোৱাৰো, কিন্তু তেওঁক বিজেপিয়ে ল'লে ঘৰত মই ডাইভৰ্চ কৰিব লাগিব। সেইকাৰণে এইটো লৈ পেলাই বহুত বেছি জল্পনা কল্পনা কৰি লাভ নাই। এইটো বহুত মই থাকালৈকে নহয়, মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে, তেওঁক সেইটো লৈ মই নকওঁ। অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভৰ্চ হৈ গ'ল। অখিল গগৈ আৰু মই দুটা একেলগে বিজেপিত থাকিব নোৱাৰো, তেতিয়া মোৰ ঘৰত ডাইভৰ্চ হৈ গ'ল। সেইকাৰণে অখিল গগৈ বিজেপিত আহিলে মই ৰাইজৰ দলত যাব লাগিব। সেইকাৰণে মই ভাবো যে অখিল গগৈটো বিতৰ্ক কৰি লাভ নাই, কাৰণ তেওঁ যিটো পৰ্যায়ত মোৰ বিপক্ষে মোৰ লগত পাৰ্চনেল কৰিছে, গতিকে বিজেপিয়েতো তেওঁক ল'ব পাৰিব, মইতো আপত্তি কৰিব নোৱাৰো, কিন্তু তেওঁক বিজেপিয়ে ল'লে ঘৰত মই ডাইভৰ্চ কৰিব লাগিব। সেইকাৰণে এইটো লৈ পেলাই বহুত বেছি জল্পনা কল্পনা কৰি লাভ নাই। এইটো বহুত মই থাকালৈকে নহয়, মই নাথাকাৰ পিছত কোনোবাই ল'ব পাৰে, তেওঁক সেইটো লৈ মই নকওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।